ধুবুৰী জিলাৰ চাপৰ আদিৰ উচ্ছেদৰ বাবে জগৰীয়া কংগ্ৰেছ কৰা হৈছে। কংগ্ৰেছৰ উচতনিৰ বাবে জমদুৱাৰ লগতে টিলাপাৰা আৰু লালকুৰা চৰুৱাক বাখাত চলিছে এই উচ্ছেদ অভিযান। এই বিস্ফোৰণ পশ্চিম বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল ৰকিবুল হুছেইনে। 50 জন হিমন্ত আহিলেও সংখ্যালঘুক লৰাব নোৱাৰিব বুলি জনাইছিল এই প্ৰত্যাহ্বান। একে ৰচিদ আলমে উচ্ছেদক লৈ প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীক। আলমৰ প্ৰত্যাহ্বান শুনি থাকিম নেকি বুলি উভতিও ধৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰোপৰি উচ্ছেদ ৰখাবলৈ স্থানীয় লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল কংগ্ৰেছে। আশ্ৰয় দিয়াৰ প্ৰতিশ্ৰুতি দি ধন সংগ্ৰহো কৰিছিল বুলি জানিব পৰা গৈছে কংগ্ৰেছী নেতা আৰু পালি নেতাই। ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰীৰ মানুহে সংগ্ৰহ কৰিছিল এই ধনসমূহ। সেই অভিযোগ উত্থাপন কৰিছে। ধন সংগ্ৰহৰ বিষয়ে অৱগত হৈ উচ্ছেদ খৰতকীয়া কৰিছিল ধুবুৰী প্ৰশাসনে। কংগ্ৰেছী নেতাই অসভ্যালি নকৰা হ'লে কিছু পলমকৈ উচ্ছেদ কৰিলে হয় প্ৰশাসনে। পলম হোৱা হ'লেই ন্যায়ালয়ৰ কাষলৈ যোৱাৰ সুযোগ পালেহেঁতেন উচ্ছেদিত। কিন্তু কংগ্ৰেছ নেতাৰ অসভ্যালিৰ বাবে উচ্ছেদৰ বলি হ'বলগীয়া হ'ল এই লোকসকল। আজি আলমগঞ্জৰ কথাটো প্ৰথম ক'ব লাগিব। ধুবুৰী জিলাৰ আলমগঞ্জ এৰিয়াত এভিকশ্যন হোৱাৰ কথা আছে। এভিকশ্যন হ'ব, কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি, আমচু সংখ্যালঘু সংগ্ৰাম পৰিষদ তেওঁলোকে মিলি জোৰ প্ৰতিবাদ এটা কৰিলে। সেইকাৰণে সাময়িকভাৱে এইটো বন্ধ কৰি ৰাখিছে প্ৰশাসনে। সাহস পোৱা নাই। কৰিব, নিয়মতে কৰিব, কিন্তু এই মুহূৰ্তত সাহস পোৱা নাই। কিন্তু আমি খবৰ পাওঁ হয়তো তেওঁলোকে কেছ চেছ কৰি কিবা এটা সকাহ ল'ব। আমাৰ লালকুৰাৰ পৰা আৰম্ভ কৰি চকচকা, লালকুৰা, টিলাপাৰা, চৰুৱা বাখৰা, জমদুৱাৰ এই জেগাবিলাকত যে উচ্ছেদ হ'ল, এই উচ্ছেদৰ এই গানটো 1 মাহৰ পৰা চলিছে। এতিয়া মোক আপোনালোকে মাতিছে, মই অকলশৰীয়া। মই আমচু মোৰ বেকগ্ৰাউণ্ড ঠিক আছে, জমিয়ত মোৰ বেকগ্ৰাউণ্ড ঠিক আছে, কিন্তু মই জমিয়ত আমচু হ'লেও এতিয়াতো মই আমচুত নাই, এক্স-MLA এজন। অকলে যিমানখিনি পাৰোঁ জাতিটোৰ কাৰণে চিঞৰোঁ, কথা কওঁ, কিন্তু মই অকলত আৰু আন্দোলন এটা খাৰা কৰিব নোৱাৰোঁ। এইটো কৰিলে আমচু জমিয়তে কৰিব লাগিব, নাইবা UDF বা কংগ্ৰেছে কৰিব লাগিব। বিশেষকৈ কংগ্ৰেছৰ জোৰ নেতা আছে, অজিত চৌধুৰীৰ নিচিনা মানুহ, প্ৰাক্তন মন্ত্ৰী, ৰকিবুল হুছেইন 15 বছৰীয়া মন্ত্ৰী। কি ব্লেক চাৰ্ট তাৰ, বাপৰে বাপ, এজন নহয়, দুজন নহয়, 3জন, 50 জন হিমন্ত আহি সংখ্যালঘুৰ নম এটা লৰাব নোৱাৰে। এনেকৈ অবাধ শব্দবিলাক কৈ দিয়াৰ পাছত আৰু হিমন্ত বিশ্ব শৰ্মাও তেখেততো ভাল বুলি নকওঁ, তেওঁতো ইমান ভাল মানুহ নহয়। যিবিলাক অসভ্যালি কথা কিন্তু কয় মুছলমানৰ বিৰুদ্ধে, সেই মানুহজনক এনেকৈ চেলেঞ্জ দিয়াটো, ৰচিদ মণ্ডল, ৰকিবুল, এই চেলেঞ্জটো দিয়াৰ কাৰণে মোৰ মনে ধৰে প্ৰশাসনে, চৰকাৰে জোৰ দি উচ্ছেদবিলাক কৰিলে। নহ'লে হয়তো কিছুদিন পিছত কৰিলে হয়, যেনেকৈ আলমগঞ্জত বন্ধ হৈছে। মুখ্যমন্ত্ৰীয়েতো কৈ দিলে, গোৱালপাৰাতো কৈয়ে দিলে, একে ৰচিদ আলমে মোক চেলেঞ্জ দিছে, মই আৰু বহি থাকিম নেকি? হৈছে মুখ্যমন্ত্ৰী এইটো কোৱাটো ঠিক হোৱা নাই। সংবিধানৰ শপত লোৱা মানুহে এইটো কোৱা ঠিক নহয়। কিন্তু যিয়ে নহওক, খঙে নখায় কি, আকালে নাখায় কি। সেইকাৰণে এই 2-এজন কংগ্ৰেছী মানুহৰ অসভ্যালিৰ কাৰণে আৰু প্ৰশাসনে, আমাৰ যেনেকুৱা ধুবুৰী জিলাৰ DC-টো খুব জেদ্দী মানুহ, মই পাৰ্চনেলি তাক জানো, খুব জেদ্দী মানুহ। কংগ্ৰেছীবিলাকে কৰিছে কি, এই আমাৰ কি কয়, আমাৰ সেই জমদুৱাৰ, তাৰপাছত এই টিলাপাৰা, এইবিলাক এৰিয়াত মানুহবিলাকক শ্বেল্টাৰ কৰাই দিব, কেছ টেছ কৰি পইচা তুলিছে কংগ্ৰেছী দালালবিলাকে। এভিকশ্যনৰ আগৰ পৰাই পইচা তুলিছে। এভিকশ্যন যাতে নহয় তাৰ ব্যৱস্থা কৰিব। তাৰ মূল খুঁটিটো হ'ল এই অজিত আৰু ৰকিবুল। তেওঁলোকৰ এই 1 নম্বৰ 2 নম্বৰ সৈনিকবিলাকে পইচা উঠাইছে। তো এইবিলাক যেতিয়া DC গম পাইছে, DC আৰু জলদি কৰিছে। এওঁলোকে এইবিলাক অসভ্যালি নকৰিলে হয়তো এভিকশ্যনটো কিছুদিন পিছত হ'ল হয়, মানুহে কিছু হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট কৰিব পাৰিলে হয়, কিন্তু এই সুযোগটো DC-য়ে দিয়া নাই। কিন্তু যিয়ে নহওক, ধুবুৰী জিলাত যিখিনি উচ্ছেদ হৈছে বা আমাৰ
ইয়াত গোৱালপাৰাত যিখিনি হৈছে এক সুৰত ক'ব গ'লে উচ্ছেদটো অমানৱীয় দৃষ্টিভংগীত হৈছে আমাৰ সেইফালে গোটেই অসমৰ কথাটো বেলেগ মই আমাৰ ধুবুৰী জিলাৰ আৰু গোৱালপাৰা জিলাৰ কথা ক'ম এইটো মুছলমানক টাৰ্গেট কৰি উচ্ছেদটো কৰা হৈছে আৰু 2 নম্বৰ কথা হৈছে এনেকুৱা কিছু দালালি কাম কাজ হৈছে এই চাফৰৰ চাৰ্কেল অফিচটো মহা 2 নম্বৰী বস্তু এটা মানুহক এই যে মই যে ক'লোঁ দালালবিলাকে পইচা তুলি খাইছে তেওঁলোকক পইচা তুলিব দিছিলে মানুহে সেইটো আশাত আছিলে কিজানি পইচা দি যদি কিজানি আমি যদি অলপ মানে হেৰি পাওঁ আৰাম যদি পাওঁ আমাৰ ধুবুৰী জিলাত যিখিনি উচ্ছেদ হৈছে কংগ্ৰেছৰ উচতনিৰ কাৰণে এই উচ্ছেদবিলাক হৈছে এতিয়ালৈকে কোনেও কোৱা নাই আল্লাই মোক দম দিছে মই ক'লোঁ দেখোন কংগ্ৰেছৰ পইচা তুলিছে সেইকাৰণে মানুহে নিৰ্ভয় আছিলে নহ'লে প্ৰশাসনৰ লগত মিলামিলি কৰিলে হয় যেনেকৈ যে পাট্টা মাটিৰ পৰা ঘৰ যে উচ্ছেদ কৰিছে এইবিলাক জেটত কৰিছে আচলতে চৰকাৰে ডিচি জেটত কৰিছে কৰিব নালাগিছিল পাট্টা মাটি 100 পাট্টা মাটি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত